চাওক আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ গুৱাহাটী মহানগৰীত নতুনকৈ বাহন চলাচলৰ ক্ষেত্ৰত পথ নিৰ্দেশনা কেইবাটাও জাৰি কৰা হৈছে আৰু কেইবাটাও পথ ইতিমধ্যে তেওঁলোকে বাছি দিয়া হৈছে বিকল্প পথ হিচাপে, কাৰণ এই স্থানত এখন ফ্লাইঅভাৰ নিৰ্মাণৰ কাম সম্প্ৰসাৰণ কৰা হ'ব। মই দেখুৱাইছোঁ প্ৰথমতে এটা ৰাস্তা বন্ধ কৰি দিয়া হৈছে, ৰোড ক্ল'জ। এই মুহূৰ্তত বিৰুবাৰী তিনিআলিৰ পৰা লাল গণেশ অভিমুখে সকলোৱে ওৱান ৱে হৈ আহিব লাগিব, গতিকে এটা পথ থাকিব। এইফালে তেওঁ উভতি যাব নোৱাৰিব, ওৱান ৱে হৈ বিৰুবাৰী তিনিআলিৰ পৰা লাল গণেশলৈ যদি কোনোবা আহিব খোজে তেন্তে ওৱান ৱে হৈ আহিব লাগিব, অৰ্থাৎ এই পথেৰে তেওঁলোকে লাল গণেশ সংযোগ কৰিব পাৰিব। আৰু লাল গণেশৰ পৰা যিসকলে উভতিব বিচাৰে বা যিসকলে বিৰুবাৰীলৈ আহিব বিচাৰে সেইসকলে লাল গণেশৰ পৰা বৰখাপাৰা ষ্টেডিয়ামৰ মুখেৰে ধীৰেণপাৰা তিনিআলি হৈ যাব পাৰিব। অৰ্থাৎ এইটো পথ আপোনালোকে ল'ব পাৰে। এইটো পথ যিটো পথে ধীৰেণপাৰা সংযোগ কৰিছে এই ফালে হৈও বৰখাপাৰা সংযোগ কৰিব পাৰে। গতিকে কেইবাটাও পথ নিৰ্দেশনা ইতিমধ্যে দিয়া হৈছে আৰু যিসকলে ধীৰেণপাৰাৰ পৰা আহিব, ধীৰেণপাৰাৰ পৰা যিসকলে পুনৰ আৰ্যনগৰ হৈ যাব বিচাৰিব, আন এটা পথ আছে। এই পথটো হৈছে চাবিপুল সংযোগী পথ, অৰ্থাৎ আৰ্যনগৰ, উৰণ সেতু, আঠগাঁও, ভৰলুমুখ সংযোগ কৰিব পাৰিব এইফালে হৈ। গতিকে পথ নিৰ্দেশনাৰ ক্ষেত্ৰত নতুনকৈ কেইবাটাও ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে। চাইকেল ফেক্টৰী ফ্লাইঅভাৰ কাম ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছে আৰু এটা অংশ তেওঁলোকে লৈ যাব লাল গণেশলৈ, আৰু লাল গণেশৰ সম্প্ৰসাৰণ যিহেতু কৰিব ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ হৈ আছে। আৰু যিটো পথ ইতিমধ্যে আমি দেখুৱাইছোঁ এই পথেৰে এই মুহূৰ্তত যাতায়াত কৰি আছে বহু বাহনে, কিন্তু উভতি আহিব তেওঁলোকে নোৱাৰে। ডাঙৰ বাহন চলাচলৰ ক্ষেত্ৰত তেওঁলোকে নিষেধাজ্ঞা কৰিছে। আজিৰ পৰা প্ৰযোজ্য হোৱাকৈ অনিৰ্দিষ্ট কাললৈ যেতিয়ালৈকে ফ্লাইঅভাৰ কাম চলি থাকিব তেতিয়ালৈকে এই পথ নিৰ্দেশনাসমূহ দিয়া হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ পথত তেওঁলোকে এনেধৰণৰ নিৰ্দেশনা, এই পথটো অতিকৈ গুৰুত্বপূৰ্ণ, যান জঁট যথেষ্ট সৃষ্টি হয়। গতিকে এই পথেৰে যাব পাৰিব লাল গণেশলৈকে ঠিকেই, কিন্তু বৰখাপাৰা ষ্টেডিয়ামৰ সন্মুখেৰে তেওঁলোকে ধীৰেণপাৰা হৈ তেওঁলোকে আহিব লাগিব, বা আৰ্যনগৰ হওক বা চাবিপুলেই হওক বা ভৰলুমুখেই হওক এই পথকেইটা সংযোগ কৰিব পাৰিব। আৰু বিশেষকৈ ফ্লাইঅভাৰখন নিৰ্মাণ হৈ আছে, ফ্লাইঅভাৰখন নিৰ্মাণ হৈ থকালৈকে এনেকুৱা ধৰণৰ পথৰ তেওঁলোকে এই পথেৰে যাতায়াত কৰিব লাগিব। গতিকে গুৰুত্বপূৰ্ণ আটাইতকৈ কথা যে এই স্থানত এই মুহূৰ্তত ওৱান ৱে কৰি দিয়া হৈছে। বিভিন্ন আমি ন' এণ্ট্ৰি দেখিছোঁ। এইফালে উভতি যাব পৰা ব্যৱস্থাটো আছিলে, কিন্তু কোনো বাহনে এতিয়ালৈকে উভতি যাব নোৱাৰিব, কাৰণ ন' এণ্ট্ৰি ইতিমধ্যে জাৰি কৰা হৈছে। যান বাহন শাখাৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে। আৰু বিৰুবাৰী তিনিআলি পইণ্টৰ পৰা বৰখাপাৰা তিনিআলিলৈ সম্পূৰ্ণ এই পথছোৱা ওৱান ৱে কৰি দিয়া হৈছে। আৰ্যনগৰৰ পৰা বাহনসমূহ বিৰুবাৰী তিনিআলিলৈ বৰখাপাৰা অভিমুখে যাত্ৰা কৰিব লাগিব। কাম সম্পূৰ্ণ হোৱাৰ পিছতে এই পথসমূহ খুলি দিয়া হ'ব। যেতিয়ালৈকে ফ্লাইঅভাৰ কাম চলি থাকে তেতিয়ালৈকে এই পথসমূহৰ ক্ষেত্ৰত নিৰ্দেশনা যদিও আজিৰ পৰা প্ৰযোজ্য হৈছে, কিন্তু বহু বাহনে কিন্তু নিয়ম নমনাকৈ এই মুহূৰ্তটো যাতায়াত কৰি আছে। কিন্তু এই বিষয়খিনিত অধিক গুৰুত্ব প্ৰদান কৰিব প্ৰশাসনে, কিয়নো যান জঁটৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন যাতে নহয় তাৰ বাবে এই ব্যৱস্থা আগতীয়াকৈ জাৰি কৰি দিয়া হৈছে। গুৱাহাটী মহানগৰীৰ যান জঁটৰ যথেষ্ট সৃষ্টি হয় আৰু যান জঁটক লৈ তেওঁলোকে চিন্তা কৰিছে যান জঁট শাখাই। গতিকে অতিকৈ গুৰুত্বপূৰ্ণ কেইবাটাও পথ ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। এই মুহূৰ্তত এই পথছোৱাত কাম আৰম্ভ হ'ব। এই পথছোৱাৰ এই স্থানৰ পৰাই সম্প্ৰসাৰণ হ'ব আৰু এই স্থানৰ পৰাই ফ্লাইঅভাৰ কাম আজিৰ পৰা আৰম্ভ হ'ব। আজিৰ পৰা আৰম্ভ হোৱাৰ কাৰণে কেইবাটাও নিৰ্দেশনা এই মুহূৰ্তত যান বাহন শাখাৰ পৰা লোৱা হৈছে যে বিৰুবাৰীৰ পৰা লাল গণেশলৈ তেওঁলোকে এই পথেৰে যাবহে পাৰিব, উভতি আহিব নোৱাৰিব। উভতি আহিবলৈ বেলেগ পথ ল'ব লাগিব। আৰু চাবিপুল সংযোগী যিটো ৰাস্তা, এই ৰাস্তাটো মুকলি কৰি ৰখা হৈছে। চাবিপুললৈ যাবলৈ এই সম্পূৰ্ণ পথছোৱা মুকলি কৰি ৰখা হৈছে। হয় তৃষ্ণা। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ মুহূৰ্তত। আৰু বিশেষ কিছু পথ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে আৰু সেই পথ নিৰ্দেশনাসমূহ আজিৰ দিনটোত মানি চলিব লাগিব। গুৱাহাটী মহানগৰীলৈ যদিহে আপুনি আহে তেতিয়াহ'লে এই কিছু পথ নিৰ্দেশনা আপোনাৰ বাবে নিতান্তই প্ৰয়োজনীয়।